আজি প্ৰথম বিহুৰ দিনটোতে বটদ্ৰৱা দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানে উদযাপন কৰিলে হেঁপাহৰ ৰঙালী বিহু। আৰক্ষীৰো আছে এটি মন, এটি হৃদয়, জাতীয় প্ৰেম। পৰিয়ালৰ পৰা দূৰৈত থাকিও আৰক্ষীৰো মন যায় উৎসৱ উপভোগ কৰিবলৈ। সমগ্ৰ ৰাজ্যবাসীয়ে হেঁপাহৰ ৰঙালী বিহু পালন কৰি থকাৰ সময়ত বটদ্ৰৱাৰ জাজৰিত দেখা গৈছে এই দৃশ্য। ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ান বাহিনীত এনেদৰে কৰ্মৰত আৰক্ষীয়ে পালন কৰিছে ৰঙালী বিহু। অধিনায়ক জাকিৰ হুছেইনে পতাকা উত্তোলন কৰাৰ পিছত সকলোৱে একলগ হৈ পালন কৰে বিহু। অসমীয়া চহা জীৱনত অংগাংগীভাৱে জড়িত হৈ থকা বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত পালন কৰা হয় গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই বিহু আৰক্ষীত কৰ্মৰত লোকসকলে সাতামপুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ষষ্ঠদশ অসম আৰক্ষীৰ পৰিয়ালৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই ৰঙালী বিহুৰ প্ৰথমটি বিহু গৰু বিহু। আমাৰ এই পৰিয়ালৰ এই বেটেলিয়ানৰ কেম্পাছত আমি উলহ মালহেৰে গৰু বিহু আমি আয়োজন কৰিলোঁ। ৰাতিপুৱা প্ৰায় 6টা বজাৰ পৰাই আমি বেটেলিয়ানৰ আৰক্ষী যিখিনি বৰ্তমান ডিউটিৰ বাহিৰত যোৱা নাই, ডিউটিত যিখিনি বাহিৰত আছে তেওঁলোকে কৰ্মসূত্ৰে বিভিন্ন জেগাত আছে, কিন্তু এই কেম্পাছৰ ভিতৰত যিখিনি আমাৰ পৰিয়ালৰ লোক আছে গোটেইখিনি লগ হৈ আমি গৰু বিহু পালন কৰিলোঁ। আমাৰ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মা সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। গতিকে মাহ হালধি সানি আমি গৰুক গা ধুৱালোঁ, আৰু এই গৰুক গা ধুৱাই আমি অসমীয়া জাতিটোৰ যি স্বাভিমান যে খেতি বাতিৰ জৰিয়তে আমি সম্পদশালী হ'ব লাগিব, আমাৰ গাই গৰুখিনিক যদি আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ, বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, আমি জাতিটোৰ স্বাভিমান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম। সেইখিনি কথা চিন্তা কৰি আমি গৰু বিহু পালন কৰিলোঁ। তাৰপিছতে আমাৰ অধিনায়ক মহোদয়ৰ যি আহ্বান, সেইমতে আমি গ্ৰুপ বিহু, যি আমাৰ সমূহীয়া বিহু প্ৰতিযোগিতা নহয়, সমূহীয়া বিহু আয়োজন কৰিলোঁ। অধিনায়ক মহোদয় আহি আমাৰ জাতীয় স্বাভিমান অসমীয়া গামোচাৰ পতাকা উত্তোলন কৰিলে। পতাকা উত্তোলনৰ পিছত আমাৰ সমূহীয়া বিহু হ'ল। আমাৰ ইউনিটৰ কেম্পাছৰ ভিতৰত যিখিনি আছে আৰক্ষী জোৱানসকল, তেওঁলোকৰ দ্বাৰা এই বিহু হ'ল। তাৰপিছত আমাৰ কণ কণ মইনামণিসকলো আছিলে, আৰু আমাৰ জোৱান আৰু কৰ্মচাৰী যিখিনি আছিলে সকলোৰে মাজত এখন কণী যুঁজ প্ৰতিযোগিতা হ'ল। কণী যুঁজ প্ৰতিযোগিতাত সকলোৱে সম্পূৰ্ণ সহৃদয়তাৰে উলহ মালহেৰে যোগদান কৰিলে। আৰু তাৰপিছত আমি ইয়াতে যিমানখিনি ৰাইজ আহি পালে সকলোকে আমি চিৰা পিঠা দৈ জলপানেৰে আমি সকলোকে আপ্যায়িত কৰিলোঁ। আৰু আপ্যায়িত কৰি আমি সকলোৱে এই ৰঙালী বিহুৰ সমূহ অসমবাসীলৈ বা অসম আৰক্ষীৰ প্ৰতিজন জোৱানলৈ আমি প্ৰতিজন কৰ্মচাৰীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰে যেনেকৈ অহাৰ লগে লগে গছজোপা জীপাল হৈ উঠিছে, শুকাই যোৱা লেৰেলি যোৱা গছজোপা ফুলে ফুলে জাতিষ্কাৰ হৈ পৰিছে, নতুন কুঁহিপাত আহিছে, চৌদিশ সেউজীয়া কৰি তুলিছে, সকলোৰে মন প্ৰাণ প্ৰফুল্লিত হৈ পৰিছে, তেনেকৈ আমি এই ষষ্ঠদশ অসম আৰক্ষীৰ পৰা সকলোৰে মন প্ৰাণ প্ৰশান্তিৰে শান্তিৰে ভৰি পৰক, তাকে কৈ উলহ মালহেৰে সকলোৱে প্ৰতিটো দিন পাৰ কৰক, ভাতৃত্ববোধৰ এনাজৰীডাল আৰু কটকটীয়া কৰি তোলক, তাকে কৈ মোৰ ফালৰ পৰা দুআষাৰ। ডিউটিৰ মাজতো এইখিনি কৰাৰ সুযোগ পাইছোঁ। আমি আমাৰ সভ্যতা সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমি সকলোৱে আজি আমাৰ জাতীয় সাজপাৰ পিন্ধিছোঁ। আমাৰ পুৰুষসকলে ধুতি, আৰু যিটো আমাৰ জাতীয় সাজপাৰ, আমি মুগাৰ নাচনী সাজত আহিছোঁ। আহি আমাৰ যেনেকৈ আমি উদযাপন কৰিব লাগে তেনেকৈ কৰিছোঁ। গৰু বিহুৰ দিনা আমাৰ গৰু গা ধুৱাইছে, আৰু কণী যুঁজো পাতিলে। আমি সকলোৱে ৰাজহুৱাভাৱে এসাঁজ খালোঁ, চিৰা জলপান যেনেকৈ আমাৰ জাতীয় খাদ্য, সেইটো আমি খালোঁ। বিহু বুলি খুব ভাল লাগিলে।